এক নং কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ ইউডিএফ দলৰ কোনো প্ৰাৰ্থী নাই। আপোনালোকে সকলোৱে জানে, সকলো অৱগত। সেইকাৰণে আমি আজি আলাপ আলোচনা কৰিছোঁ। আমি আলাপ আলোচনা কৰাৰ মাজত আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি এইবুলি আমাৰ ইউডিএফ দলে বিপিএফ দলক সমৰ্থন কৰিছে আৰু সমৰ্থন কৰিলোঁ আমি সকলোৱে মিলি। তো গতিকে আমি কোকৰাঝাৰ লোকসভা সমষ্টিত সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে আপোনালোকে সকলোৱে এইবুলি বিপিএফ দলক ভোট দি জয়যুক্ত কৰক। তাৰ কাৰণে ইউডিএফ দলৰ পৰা আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। লগতে জানে আমি ইউডিএফ দল বিজেপি বিৰোধী দল হয়। এণ্টি বিজেপিত আমি বিজেপিত কাম কৰোঁ। তো গতিকে আমি এই আলাপ আলোচনা কৰি দেখিছোঁ এই সমষ্টিত বহুতো কেণ্ডিডেট আছে। তো আমি আলাপ আলোচনা কৰি দেখিছোঁ এই বিজেপিক পৰাজয় কৰিব পৰা দল বিপিএফ দল হয়। সেইকাৰণে আমি বিপিএফ দলক সমৰ্থন কৰিছোঁ। সমষ্টিতে আমি সমৰ্থন কৰিছোঁ। আমি এতিয়া এই কোকৰাঝাৰ সমষ্টিবাসীক বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে আপোনালোকে সকলোৱে অহা 7 তাৰিখে হ'বলগীয়া ভোটত আপোনালোক সকলোৱে বিপিএফক ভোট দিয়ক আৰু লগতে বিপিএফৰ প্ৰাৰ্থী খাম্পা ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰক আৰু দিল্লীলৈ যোৱাত তাকতো সুবিধা দিয়ক। আজি সংবাদমেলৰ মেইন উদ্দেশ্য হ'ল এইবেলি 1 নং কোকৰাঝাৰ লোকসভা সমষ্টি যিখন আছে তাত আমাৰ ইউডিএফৰ কোনো প্ৰাৰ্থী নাই। আমি অলৰেডি কেন্দ্ৰীয় সমিতিৰ পৰা এটা সমষ্টিত বিপিএফক সমৰ্থন আগবঢ়াইছে। গতিকে আমি আমাৰ কোকৰাঝাৰ সমষ্টিখনকো আমাৰ ইউডিএফৰ তৰফৰ পৰা আমি বিপিএফক পূৰ্ণ সমৰ্থন জনাইছোঁ। আমাৰ যিখিনি মানুহ আছে বিপিএফৰ হৈ কাম কৰিব আৰু আমাৰ উদ্দেশ্য হ'ল বিজেপিৰ বিৰুদ্ধে, কাৰণ আমি ইউডিএফ কেতিয়াও বিজেপিক সমৰ্থন কৰা নাই, নকৰোঁ। আমি যিমান দিনলৈকে থাকিম বিজেপিৰ বিৰুদ্ধে কাম কৰি যাম। গতিকে বিজেপিৰ বিৰুদ্ধে বিপিএফ দল শক্তিশালী আছে, জিকিব। সেইকাৰণে আমি বিপিএফ দলক সমৰ্থন কৰিলোঁ আৰু আমাৰ কোকৰাঝাৰ সমষ্টিৰ সকলো ভোটাৰক আমি আহ্বান কৰিছোঁ যাতে বিপিএফ দলক জয়যুক্ত কৰে, খাম্পা বৰগয়াৰী ডাঙৰীয়াক জয়যুক্ত কৰি দিল্লীলৈ পঠায়। আজিৰ সংবাদমেলখিনি এইখিনিয়ে যে বিপিএফ দলক আমি ইউডিএফৰ পৰা পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু বিপিএফ দলক জয়যুক্ত কৰাৰ কাৰণে আমাৰ ৰাইজক আমি আহ্বান জনাইছোঁ। ধন্যবাদ।